ফের মাদক বিরোধী অভিযানে বড়সড় সাফল্য পেল কাছাড় পুলিশ। শুক্রবার গভীর রাতে সোনাই থানার অন্তর্গত কচুদরম চতুর্থ খণ্ডের গাঙ্গুলি এলাকায় এক বাড়িতে অভিযান চালিয়ে প্রায় 8.2 কোটি টাকার হেরোইন উদ্ধার করেছে পুলিশ। এ অভিযানে 3 জন পাচারকারীকে গ্রেফতার করেছে পুলিশ। বিশ্বস্ত সূত্রের ভিত্তিতে পরিচালিত এই অভিযানে পুলিশ প্রায় 1 কেজি 357 গ্রাম মরফিন হেরোইন জব্দ করতে সক্ষম হয়েছে। ঘটনাস্থল থেকেই অভিযুক্তদের আটক করা হয়েছে। অভিযুক্তরা হলেন বাঁশকান্দির বাসিন্দা রুহুল আলম লস্কর, বয়স 41, কচুদরম চতুর্থ খণ্ডের মইনুল হক লস্কর, বয়স 53 এবং লক্ষ্মীপুরের চিরিপার এলাকার সিরাজুল হক, বয়স 36। পুলিশ সূত্রে জানা গেছে এই মাদক পাচার চক্রের সঙ্গে আরো কারা জড়িত রয়েছে তা খতিয়ে দেখতে ইতিমধ্যে তদন্ত শুরু করা হয়েছে। আটক অভিযুক্তদের জেরা চলছে এবং আইনি অনুযায়ী প্রয়োজনীয় ব্যবস্থা গ্রহণ করা হচ্ছে। ব্যুরো রিপোর্ট, আমার সোনার কালীগঞ্জ। ড্রাগছ অথবা নিচাযুক্ত দ্ৰব্যৰ সেৱন আৰু ইয়াৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়ে বিগত কিছু বছৰ ধৰি অবিৰতভাৱে অভিযান চলাই আহিছে আৰু এইবোৰ অভিযান কালত বৃহৎ সফলতা লাভ কৰিছে। যোৱাকালি বিশেষ সূত্ৰে আমি গম পাইছিলোঁ যে কচুদৰম থানাৰ অন্তৰ্গত কচুদৰম চতুৰ্থ খণ্ডত এজন অসাধু এনেধৰণৰ ব্যৱসায়ী আছে যাৰ নাম মইনুল হক লস্কৰ। তেখেতৰ ঘৰত বৃহৎ পৰিমাণৰ মৰফিন তেওঁ লুকুৱাই ৰাখিছিলে আৰু এইটো বিক্ৰী কৰিবলৈ তেওঁ কোনোবা ব্যৱসায় বিচাৰি আছিলে। সেই সময়তে আমাৰ এক বিশেষ অভিযান চলোৱা হৈছিলে আৰু এই অভিযানটোৰ নেতৃত্ব প্ৰদান কৰিছিলে স্বয়ং কাছাৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্ৰী পাৰ্থপ্ৰতিম দাস মহোদয়। আৰু এই অভিযান কালত সেই যিগৰাকী ব্যক্তিৰ ঘৰত এই বৃহৎ পৰিমাণৰ মৰফিন লুকুৱাই ৰখা হৈছিলে সেইটো ঘৰত প্ৰচিডিঅ'ৰ হিচাপে চাৰ্চ কৰা হৈছিলে আৰু তাত 1.357 গ্ৰাম অৰ্থাৎ 1 কিলোগ্ৰাম আৰু 357 গ্ৰাম মৰফিন তেওঁৰ ঘৰৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে। আৰু এই অভিযান কালত মইনুল হক আৰু তেওঁৰ সঙ্গী যথাক্ৰমে ৰুহুল আমিন লস্কৰ আৰু সিৰাজুল হক লস্কৰ, এই দুজন ব্যক্তিও ইতিমধ্যে আটক কৰা হৈছে আৰু এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু ইয়াৰ ইনভেষ্টিগেশ্যন চলি আছে। বজাৰ মূল্য প্ৰায় 8 কোটি টকামান হ'ব ইয়াৰ বজাৰ। আৰু এই গোচৰ ইতিমধ্যে আমাৰ আৰম্ভ হৈছে আৰু জেৰা অব্যাহত আছে আৰু আমি বিচাৰি আছো যে যাতে ইয়াৰ যিটো বেকৱাৰ্ড আৰু ফৰৱাৰ্ড লিংক সেইটো যাতে সাব্যস্ত কৰিব পাৰোঁ তাৰ বাবে আমি চেষ্টা চলাই আছোঁ।